দৰঙৰ কৃষক ৰাইজে খেতি পথাৰ এৰি দোকানে দোকানে ইউৰিয়া সাৰ বিচাৰি হাবাথুৰি খাইছে। ইউৰিয়া সাৰৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দৰঙৰ কৃষকৰ মাজত। চৰকাৰৰ ৰাজ সাহায্যযুক্ত ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনিয়ে এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে দৰঙত। বৰ্তমান দৰঙৰ কোনো এখন দোকানত কৃষকৰ অতিকৈ প্ৰয়োজনীয় ইউৰিয়া সাৰ উপলব্ধ নহয় বুলি জানিব পৰা গৈছে। হঠাতে লোকচানৰ সন্মুখীন হোৱা কৃষকে এইবাৰ ইউৰিয়াৰ কৃত্ৰিম নাটনিৰ বাবেই বিকল্পৰ সাৰ প্ৰয়োগ কৰিবলৈ বাধ্য হৈছে যদিও অভাৱ পূৰণ কৰিব পৰা নাই কোনো ইউৰিয়া সাৰৰ। ইউৰিয়াৰ অবিহনে 4 মাহত সম্পূৰ্ণ হ'বলগীয়া খেতি 8 মাহতো সম্পূৰ্ণ নহ'ব বুলি মন্তব্য কৰে খেতিয়কে। ইউৰিয়া সাৰৰ কলা বজাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। এই সন্দৰ্ভত দৰং জিলা কৃষি খুচুৰা ব্যৱসায়ী সন্থাৰ সভাপতিৰ মন্তব্য শুনক। পূব বাহাবাৰী এই খেতিডৰা কিমান দিন আগত কৰিছে? 2 মাহমান হৈছে। এইটো কৰা একচুৱেলি কিমান দিনত আহে? এইটো 4 মাহ লাগে। তাৰমানে আমি ইউৰিয়া পোৱা নাই আৰু মানে 4 মাহৰ মানে খেতিটো মানে 2 মাহত এইখিনি হৈছে আৰু যদি এনেকুৱা লাগিছে 8 মাহতো ডাঙৰ নহয় কিজানি। কাৰণ আমি সাৰ পোৱা নাই। যিটো দোকানতে যাওঁ সাৰ নাই, ইউৰিয়া নাই। ইউৰিয়াৰ অভাৱত মানে পানী দিলেও কাম নহয়। ঘাঁহ মৰা দিছোঁ মানে খেতিটো চাফা হৈছে কিন্তু নাবাঢ়ে। হয়, ইউৰিয়া দিলে মানে 2 মাহতে বাঢ়ি গ'ল হয়। এই মাটিৰ তলতেই আছে আৰু ইউৰিয়া দোকানত গ'লে আমাৰ ইউৰিয়া নাই বুলি কয় আৰু সিহঁতে কয় অহা নাই, কৃষক মন্ত্ৰী আমাক দিয়া নাই। কৃষক মন্ত্ৰীৰ ওচৰত আমি অনুৰোধ ৰাখিছোঁ আমাক এই ইউৰিয়াটো দিয়ে যেন, দি আমাক সহায় কৰে যেন। এতিয়াও ইউৰিয়া দিলে আমি সোনকালে মানে ফচলটো হ'ব বুলি আশা কৰোঁ। আৰু কিমান বিঘা খেতি আছে এৰিয়াটো মানে 20-30 বিঘাৰ বেছি হ'ব আৰু মানে এনেকুৱাই হৈ আছে। মানে অকল এইখন খেতিয়ে নহয়, গোটেই খেতিখনে এনেকুৱা হৈছে। মানে গাছ বাঢ়াই নাই আৰু 2 মাহৰ পিছতো আমাৰ বৰষুণ বতাহ আহিলেতো আমি খেতি উঠাব নোৱাৰিম, ইয়াতেই শেষ হ'ব। সেইকাৰণে আমি কৃষক মন্ত্ৰীক কৈছোঁ যে অনুৰোধ কৰিছোঁ যাতে আমাক অতি সোনকালে ইউৰিয়াটো দিয়ে যেন, দি আমাক সহায় কৰে। চাওক, আজি প্ৰায় 3-4 মাহৰ পৰা এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে দৰং জিলাত। আপোনালোকে জানে যে বিশেষকৈ মাকৈ আৰু এতিয়া বড়ো ধানৰ পৰা মানে ছিজন চলি আছে। সেই অনুপাতে কিন্তু যিখিনি ইউৰিয়া দিব লাগিছিল মানে কৃষি বিভাগৰ পৰা মাৰ্কেটিং বৰ্ডৰ জৰিয়তে যোগান ধৰিব পৰা নাই। আৰু সেই অনুপাতে আমাৰ যিখিনি দোকান আছে আমি সেইখিনি মাল পোৱা নাই, যিখিনি পাব লাগে সেইখিনি পোৱা নাই। এজন দোকানী মাত্ৰ 10 বস্তা 20 বস্তা মাল হয়তো 15 দিন মূৰে বা 1 মাহ মূৰে পাই আছে। এই ক্ষেত্ৰত আমি কেইবাবাৰো অভিযোগ দিছোঁ, আমি ডিঅ' মহোদয় জনাইছোঁ, মাৰ্কেটিং বৰ্ডকো দিয়া হৈছে। মেইন সমস্যা তাতে হৈ আছে। সেইকাৰণে আমি মানে ইউৰিয়া আজি চাব আপুনি দৰং জিলাত এই মেক্সিমাম দোকানত ইউৰিয়া নীল হৈ আছে। মূল কাৰণ হ'ল একচুৱেলি যিখিনি আহিব লাগিছিল সেইখিনি অহা নাই, আৰু যিখিনি আহি আছে তাৰ ভিতৰত আপোনাৰ নিয়মমতে মাৰ্কেটিং বৰ্ডত মাল দিব লাগে 60-70% মাল দিব লাগে। আগতে তেনেকুৱা দিয়া হৈছিল, কিন্তু এইবাৰ দেখা গৈছে কোম্পানীবিলাকে একচেটিয়া নিজৰ মনোবলীত সিহঁতে মাৰ্কেটিং বৰ্ডত মাত্ৰ 30-40% মাল দি আছে। আৰু যিখিনি মানে কোম্পানীৰ ডিলাৰ আছে, নিজস্ব ডিলাৰ কোম্পানীবিলাকৰ, এখেতক প্ৰায় আপোনাৰ 70-80% মাল দি আছে। সেইটো মূল কাৰণ। আৰু দৰঙত বিশেষকৈ ফুল ৰেক আজিলৈকে লগোৱা নাই। মানে ধৰক এবাৰতে মাল আহিলে ধৰক মোটামুটি আমি দৰঙত প্ৰায় এবভ 400ৰ ওপৰত ডিলাৰ আছোঁ, আইডি হোল্ডাৰ আছোঁ। তাত মোটামুটি আপোনাৰ প্ৰায় এই 2000-3000 বস্তা মাত্ৰ মাল আহে এবাৰ। এইখিনি মাল কেনেকৈ মিলাব? সেইটো এটা ডাঙৰ মূল সমস্যা তাতে হৈ আছে। নাই, এতিয়া আপুনি যদি ফিল্ড লেভেলত ঘূৰে মোটামুটি চাব 99% দোকানতে ইউৰিয়া নাই। সেইকাৰণে ইউৰিয়া হাহাকাৰটো বেছি হৈ আছে তাতে। গতিকে এই ক্ষেত্ৰত আমি বিশেষকৈ আমাৰ দৰং জিলা কৃষি বিভাগৰ জৰিয়তে মাননীয় কৃষিমন্ত্ৰীক অনুৰোধ জনাম যাতে এই ক্ষেত্ৰত এটা মানে ইতিবাচক এটা মানে আমাৰ সমস্যাৰ সমাধান কৰে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।